এই অনুষ্ঠানটো 8খন বাগিচাৰ আমাৰ শ্ৰমিক কৰ্মচাৰীসকলে চাই আছে গতিকে আমি অলপ ডাঙৰ কৰি ক'ব লাগিব আমাৰ খবৰ কেনেকুৱা বঢ়িয়া এতিয়া সবে শুনিছে আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া সন্মানীয় মন্ত্ৰী ৰূপেশ গোৱালা ডাঙৰীয়া সন্মানীয় বিধায়ক প্ৰশান্ত ফুকন ডাঙৰীয়া বিনোদ হাজৰিকা ডাঙৰীয়া পুনাকন বৰুৱা ডাঙৰীয়া আমাৰ অতিৰিক্ত মুখ্য সচিব সুইটি চেংচন ডাঙৰীয়ানী ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়া অশোক উৰাণ ডাঙৰীয়া প্ৰমোদ ভেগৰা ডাঙৰীয়া আদিত্য গোস্বামী ডাঙৰীয়া কৈলাশ কাৰ্তিক ডাঙৰীয়া ভাস্কৰ পেগু ডাঙৰীয়া সুশীল তাছা ডাঙৰীয়া ডেভিড চেতিয়া ডাঙৰীয়া দিনজয় টি ষ্টেটৰ ডাইৰেক্টৰ শ্ৰী মৃত্যুঞ্জয় জালান ডাঙৰীয়া উপস্থিত আই মাতৃসকল সন্মানৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল আৰু আমাৰ সন্মুখত থকা সুধীবৃন্দ আজি আমাৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ দিন যোৱা বিধানসভাত আমি এখন আইন পাছ কৰিছিলোঁ যে চাহ বাগিচাৰ মজদুৰ লাইনত যি ঘৰ আৰু মাটি আছে সেই মাটি আৰু ঘৰ বাগিচাৰ শ্ৰমিকসকলে মালিকী স্বত্ব পাব তাৰ মানে ইমান দিন আমি যি লেবাৰ লাইনত আছিলোঁ যদিও আমি আছিলোঁ তাৰ মালিক কোন আছিল বাগিচাৰ মালিকসকলেই সেই ঘৰ আৰু মাটিৰ মালিক আছিল চাহ বাগিচাৰ শ্ৰমিকসকলে আমাক বহু দিনৰ পৰা কৈ আছিলে যে আমাক মাটিৰ অধিকাৰ দিব লাগে কিন্তু কোনো চৰকাৰে আজিলৈকে শ্ৰমিকসকলক মাটিৰ অধিকাৰ দিয়াৰ কথা চিন্তা কৰা নাছিলে আমি অসম বিধানসভাত সিলিং আইন সংশোধন কৰিলোঁ আৰু আইনৰ জৰিয়তে লেবাৰ লাইনৰ মাটি আৰু ঘৰৰ মালিকী স্বত্ব বাগিচাৰ পৰা চৰকাৰৰ হাতলৈ আমি লৈ আহিলোঁ এতিয়া চৰকাৰে এই মাটি আৰু ঘৰ আপোনালোকক দিবৰ বাবে বিতৰণ কৰিবৰ বাবে আমি আমাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব খুজিছোঁ আজি আমি ইয়াত সমবেত হৈছোঁ যে আজি আমি আপোনালোকক মাটি যিসকলে লেবাৰ লাইনত বহি আছে বা যিসকলৰ ঘৰ লেবাৰ লাইনত আছে তেওঁলোকক আজি আমি এখন ফৰ্ম দিম এই ফৰ্মখন ফিল আপ কৰি আপোনালোকে আমাক ঘূৰাই দিব তাতে আপোনালোকে লিখিব যে মাটি কাৰ নামত হ'ব লাগিব কিমান মাটিত আপোনালোক বহি আছে আৰু আপোনালোকৰ নাম ঠিকনা এই গোটেইবোৰ লিখিব লাগিব আৰু আপোনালোকে যেতিয়া আমাক ফৰ্ম ফিল আপ কৰিব সমান্তৰালভাৱে আমি মাটিৰ সাৰ্ভেৰ কামো আৰম্ভ কৰিছোঁ ইতিমধ্যে আমি 103খন বাগানত আমাৰ সাৰ্ভেৰ কাম শেষ কৰিছোঁ আৰু আজিৰ পৰা নতুনকৈ 250খন বাগিচাত আমি সাৰ্ভেৰ কাম আৰম্ভ কৰিছোঁ মোৰ মনত ইচ্ছা আছে
যে আমি নিৰ্বাচনৰ আগতে অন্তত কিছু শ্ৰমিকক হলেও আমি মাটিৰ পট্টা হাতত তুলি দিব লাগে। সকলো আজি আমাৰ অসমত প্ৰায় 10 লাখ চাহ শ্ৰমিক আছে। যদি পতি আৰু পত্নী এখন ঘৰতো ধৰি লওঁ 5 লাখ পৰিয়ালক আমি মাটিৰ পট্টা দিব লাগিব। 8খন বাগিচাত সাৰ্ভে হ'ব লাগিব। আপোনালোকে ফৰ্ম ফিল আপ কৰিব লাগিব আৰু চৰকাৰে আপোনালোকক বিভিন্ন প্ৰক্ৰিয়াৰ মাজেৰে মাটি হস্তান্তৰ কৰিব লাগিব। ই এটা দীঘলীয়া প্ৰক্ৰিয়া, অন্তত 6 মাহ 7 মাহ আমাক লাগে। কিন্তু কিছুমান বাগিচাৰ মালিকে আমাক সহায় কৰি দিছে। চৰকাৰে মাটি লোৱাৰ আগতেই তেওঁলোকে নিজেই মাটিখিনি এৰি দিছে। আজি আমাৰ দিনজয় চাহ বাগিচাত আমি আছো। এই দিনজয় চাহ বাগিচাৰ মালিক বা ডাইৰেক্টৰ মৃগেন জালানে আমাক নিজেই মাটিটো এৰি দিছে যে আপোনালোকে শ্ৰমিকসকলক দিয়ক, মোৰ কোনো আপত্তি নাই। সেই কাৰণে আজি আমি মিটিঙো দিনজয়ত পাতিছো, কাৰণ আমি দিনজয়ত আমাৰ সন্মুখত কোনো সমস্যা নাই। কিছুমান বাগিচাৰ মালিকে আমাক নিজেই সহায় কৰিছে যে আপোনালোকে মাটি দিয়ক, আমাৰ কোনো আপত্তি নাই। কিন্তু কিছুমান বাগিচাৰ মালিকে হাইকোৰ্টলৈকে গৈছে আৰু হাইকোৰ্টত তেওঁলোকে চৰকাৰৰ এগেইনষ্টত কেছ দিছে। কিন্তু এতিয়ালৈকে হাইকোৰ্টে কোনো ষ্টে অৰ্ডাৰ দিয়া নাই আৰু চৰকাৰক কামত আগবাঢ়ি যোৱাটো বাধা আৰোপ কৰা নাই। তাৰ পৰিপ্ৰেক্ষিতত আমি মনতে ভাবিছো, যদিও ইলেকশ্যন ঘোষণা কৰালৈকে আৰু মাত্ৰ 20-25 দিন বাকী আছে, তথাপিতো ইলেকশ্যনৰ আগতে অন্তত 1000, 2000, 5000, 10000 যিমান পৰিয়ালক পাৰো আমি কাগজখন তুলি দিব খুজিছো, যাতে পিছত আৰু ইয়াক কোনেও বাধা দিব নোৱাৰে। কাৰণ এজনক বা 10জনক পট্টা হাতত তুলি দিয়াৰ লগে লগে ই এটা নিয়ম হৈ গ'ল। তাৰ পিছত আৰু কোনেও তাক কেতিয়াও বাধা দিব নোৱাৰে। সেই কাৰণে আজি আমি ততাতয়াকৈ যিমান পাৰো সোনকালে আমি এই ফৰ্মখিনি আপোনালোকক বিতৰণ কৰিম। 800 চাহ বাগিচাত মোৰ বক্তব্য শ্ৰমিক ৰাইজে শুনি আছে। মই অনুৰোধ কৰিম যে ফৰ্মখন ফিল আপ কৰোঁতে যাতে আপোনালোকে সময় নলগায়। আমি বাগানত প্ৰত্যেকখন বাগিচাত এখন 4জনীয়া কমিটি কৰি দিছো, যাতে বাগিচাত ফৰ্ম ফিল আপ শ্ৰমিকসকলে নিজে লিখিব অসুবিধাও হ'ব পাৰে, যাতে আপোনালোকে 4জনীয়া কমিটিখনে এই ফৰ্ম ফিল আপ আদিত আপোনালোকক সহায় কৰি দিয়ে। কিছুমান বাগানত আমাক মেনেজাৰে সহায় কৰিব, কিছুমান বাগিচাত আমাক মেনেজাৰে সহায় নকৰিব। কিন্তু মেনেজাৰে আমাক সহায় কৰক বা নকৰক, আমি যাতে মাটি পাব পাৰোঁ, আপোনালোকে যিমান সোনকালে পাৰে আজি আমি আপোনালোকক যিখন ফৰ্ম তুলি দিম, নিজৰ নিজৰ বাগিচাত আপোনালোকে ফৰ্ম পাব। সোনকালে সোনকালে যাতে আপোনালোকে ফৰ্মখিনি ফিল আপ কৰি দিয়ে। মোৰ মনত ইচ্ছা আছে, চৰকাৰটো আকৌ আহিব, কিন্তু এই চৰকাৰ থাকোঁতেই কিছু হ'লেও শ্ৰমিকক যাতে আমি মাটিৰ পট্টা তুলি দিব পাৰোঁ আৰু সকলোৱে যাতে এটা মনত আনন্দ অনুভৱ কৰিব পাৰে। আমাক মাটিৰ পট্টা লাগে নে নালাগে? লাগে নে নালাগে?
সেই কাৰণেই সকলোকে যিহেতু আমাক মাটিৰ পট্টা লাগে, তাৰ কাৰণে আমি সোনকালে ফৰ্মখিনি ফিল আপ কৰি দিয়াৰ আমি ব্যৱস্থা হাতত ল'ম। শ্ৰদ্ধা ৰাইজ, 5 লাখ পৰিয়ালক মাটি দিওঁতে আপোনালোকে যদি সহযোগিতা নকৰে আমাৰ বহুত দেৰি হৈ যাব। আমাৰ অফিচাৰবিলাকে মোক কৈছে যে ছাৰ, যেতিয়া আমি সাৰ্ভে কৰিব গৈছোঁ বহুত বাগিচাৰ শ্ৰমিকে বুজিয়ে পোৱা নাই যে কি আমি মাটিৰ পট্টা পাম কি নাপাম। মই আমাৰ আই মাতৃসকলক, আমাৰ দেউতাসকলক এটাই ক'ম যে 200 বছৰ আমি চাহ বাগিচাত অহাৰ সময় হৈ গ'ল। কিমান দিন আগতে আমি অসমত আহিছিলোঁ, কোনোবা 200 বছৰ, কোনোবা 150 বছৰ, কোনোবা 100 বছৰ। যিবিলাকে গাঁৱত থাকে সকলোৰে পট্টা হৈ গ'ল, নিজৰ মাটি বিকিব পাৰে, কিনিব পাৰে, বেংকক মৰ্টগেজ দিব পাৰে, মাটিৰ মালিক হ'ব পাৰে। কিন্তু বাগিচাৰ শ্ৰমিকসকলে আজি 200 বছৰৰ পিছতো মাটিৰ মালিক হৈ থাকিব পৰা নাই। মেনেজাৰে থাকিব দিলে থাকিব, আৰু ঘৰৰ কাৰণেই ল'ৰা ছোৱালীয়ে পঢ়া শুনা বাদ দিও বাগিচাত কাম কৰিব লাগে, কাৰণ বাগিচাত কাম নকৰিলে ঘৰৰ পৰা আমাৰ নাম কাটা যাব। আমি বহুত পৰিয়াল লগ পাওঁ, 2টা ল'ৰা ছোৱালীয়ে পঢ়াত চোকা, কিন্তু মাক বাপেকে কয় যে এজনে পঢ়ক আনজনে পঢ়িব নালাগে। কিয় নালাগে? কাৰণ বাগিচাত যদি চাকৰি নকৰোঁ ঘৰৰ পৰা আমাৰ নাম কাটা যাব। এতিয়াৰ পৰা এতিয়াৰ পৰা কোনো বাগিচাৰ শ্ৰমিকে ভয় খাব নালাগে। মালিকৰ তাত কাম নকৰিলেও আমাৰ ঘৰত আমি থাকিব পাৰিম, কাৰণ আমাৰ ঘৰ নিজৰ ঘৰ। চৰকাৰে আমাক মাটি দিছে, চৰকাৰে আমাক ঘৰ দিছে। এতিয়া আমাৰ ঘৰ ডাঙৰ কৰিবৰ কাৰণে বাগিচাৰ মালিকৰ পাৰমিশন নালাগে। প্ৰধানমন্ত্ৰীৰ ঘৰ আহে, মোক কয় যে মামা ঘৰ আহিছে, কিন্তু বাগিচাৰ মালিকে NOC দিয়া নাই। এতিয়াৰ পৰা ঘৰ আহিলে বাগিচাৰ মালিকৰ NOC নালাগে, আমি নিজৰ মাটিত নিজে প্ৰধানমন্ত্ৰীৰ ঘৰ বনাব পাৰিম। মোৰ লক্ষ্য কি? মোৰ লক্ষ্য হ'ল যে আজি আমি এই যেতিয়া বাগিচাত মাটি আমাৰ নিজৰ হৈ যাব, ইয়াৰ পিছত মোৰ লক্ষ্য হ'ল প্ৰত্যেকটো ঘৰ জিঅ' টেগিং কৰা, আৰু ভগৱানে কৰিলে, মাটি নহয় ভগৱানে যদি কৰে, অহাবাৰ আপোনালোকক মাটিৰ ওপৰত এটা এটা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ মই ঘৰো দিবৰ বাবে চেষ্টা কৰিম। অকল মাটি লাগিবনে ঘৰো লাগিব? অকল মাটি লাগিবনে ঘৰো লাগিব? মই আজি আপোনালোকক কথা দিছোঁ, মাটিও দিম আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ এটা এটা ঘৰো মই আপোনালোকক দিম, যাতে আপোনালোকে নিজৰ ঘৰ বনাব পাৰিব। যাৰ ঘৰ আছে পুৰণা হৈ গ'ল তেওঁলোকক ৰিপেয়াৰিঙৰ কাৰণে দিম, আৰু যাৰ ঘৰ নাই তাক নতুনকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ এটা এটা দিম। ভাল হ'বনে বেয়া হ'ব? বিজেপি চৰকাৰ আনিব লাগিবনে নালাগিব? বিজেপি চৰকাৰ হ'ব লাগিবনে নালাগিব? বিজেপি চৰকাৰ আহিব, মাটি পোৱাৰ কাম আৰম্ভ হ'ল, আৰু আজি মই দিনজয় চাহ বাগিচাত 800 চাহ বাগিচাৰ শ্ৰমিকে শুনি আছে। এটা ভিডিঅ'ত ৰেকৰ্ড কৰি ল'ব নেকি?
তেতিয়া আৰু ভাল হ'ব। আজি আপোনালোকে 800 চাহ বাগিচাত ৰেকৰ্ড কৰি দিয়ক, হিমন্ত বিশ্ব শৰ্মাই বাগিচাৰ শ্ৰমিকক মাটিও দিব আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰো সেই মাটিৰ ওপৰত দিব। আজি মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ আৰু ৰেকৰ্ড কৰি ল'ব। পিছত নিদিলে মোক শুনাই দিব যে মামা আপুনি দিনজয়ত কৈ গৈছিল নিদিলে বুলি। ঠিক আছে, এটিকলি দুটিপাত পাইছেনে নাই আপোনালোকে? পাইছেনে নাই? যিসকলে পোৱা নাই তেওঁলোকৰো নাম মই কালেক্ট কৰি আছোঁ, তেওঁলোককো দিয়াৰ মই ব্যৱস্থা কৰিম। হ'ব, যি দুই এজনৰ নাম বাদ পৰিছে তেওঁলোককো দিম। এতিয়া আমাৰ লক্ষ্য হ'ল বাগিচাত আধাৰ কাৰ্ড হ'ব লাগে, সকলোৱে ৰেচন কাৰ্ড পাব লাগে, বিনামূলীয়া চাউল পাব লাগে। এতিয়া 100 টকা দালি চেনি নিমখ পাই আছে, ইলেকশ্যনৰ পিছত মই বিনামূলীয়া কৰি দিম, ফ্ৰীত পাই যাব দালি চেনি নিমখ। ভাল হ'বনে বেয়া হ'ব? লগত কি লাগিব আমাক? দালি চেনি নিমখৰ লগত কি লাগিব? মিঠাতেল লাগিব। 1 লিটাৰ লাগিব নে আধা লিটাৰ লাগিব? 1 লিটাৰ লাগিব। দালি 1 কেজি, চেনি 1 কেজি, নিমখ 1 কেজি, মিঠাতেল 1 লিটাৰ ফ্ৰী। বাগিচাৰ প্ৰতিজন শ্ৰমিকক 1250 টকা অৰুণোদয় পাবই আৰু বাগিচাৰ শ্ৰমিকে মাটি আৰু ঘৰ 100% পাবই। আৰু আমি বাগিচাৰ কাৰণে কি কৰি আছো? এতিয়া বাগিচাৰ লৰাই 3% চাকৰিত ৰিজাৰ্ভেশ্যন পায়। কিহত পায়? গ্ৰেড 3 আৰু গ্ৰেড 4। আৰু 15 দিনৰ ভিতৰত আমাৰ কেবিনেটত সিদ্ধান্ত হ'ব বাগিচাৰ ল'ৰা ছোৱালীয়ে গেজেটেড পোষ্টতো 3% ৰিজাৰ্ভেশ্যন পাব। তাৰ মানে প্ৰত্যেক বছৰে বাগিচাৰ পৰা কি ওলাব? মেজিষ্ট্ৰেট আৰু DSP ওলাব। মেজিষ্ট্ৰেট আৰু DSP। শিক্ষক ওলালে, তৃতীয় শ্ৰেণী ওলালে, চতুৰ্থ ওলালে, পুলিচ ওলালে, SI ওলালে। কিন্তু পুলিচ আৰু SI ওলালে নহ'ব, চাহাবো ওলাব লাগিব বাগিচাৰ পৰা, মেজিষ্ট্ৰেটো ওলাব লাগিব। আজি যেনেকৈ আমাৰ ডিব্ৰুগড়ৰ DC চাহ বাগিচাৰ মজদুৰৰ ঘৰৰ হয়, এজন হ'লে নহ'ব, আৰু 10 জন বেছিকৈ ওলাব লাগিব আমাৰ বাগিচাত। সেইকাৰণে এইবাৰ মই গেজেটেড পোষ্টতো মেজিষ্ট্ৰেট DSPটো 3% ৰিজাৰ্ভেশ্যন দিয়া আৰম্ভ কৰিম। এইটো 2 এদিনতে আমাৰ কেবিনেটত কমপ্লিট হ'বৰ কাৰণে গৈ আছে। শ্ৰদ্ধা ৰাইজ, আপোনালোকে মাত্ৰ মোক সহায় কৰিব। ফৰ্মখন ফিল-আপ কৰি নিদিব, মইতো কৰিব নোৱাৰিম। আকৌ ফৰ্মখনত নাম ভুল কৰি লিখি দিব, পট্টা ভুল কৰি আহিব, তেতিয়া আকৌ গণ্ডগোল হ'ব। গতিকে ধুনীয়াকৈ চিন্তা কৰি আজি আমি যিখন ফৰ্ম দিম আপোনালোকে বিলাব, লিখিব আৰু মোক এটা সুবিধা দিয়ক, ইলেকশ্যনৰ আগতে মই যাতে কিছু পট্টা দিব পাৰোঁ। আপোনালোকে দেৰি কৰিলে মোৰো দেৰি হৈ যাব, আৰু ইলেকশ্যন কমিশ্যনে এবাৰ ইলেকশ্যন ডিক্লেয়াৰ কৰিলে আৰু মই দিব নোৱাৰিম। সেইকাৰণে ইলেকশ্যন ডিক্লেয়াৰ কৰাৰ আগতেই আমি যাতে পাট্টা দিব পাৰোঁ, আপোনালোকে মোক সহায় কৰি দিয়ক। হ'ব? ঝুমুৰ যেতিয়া গুৱাহাটীত গৈছিলে আপোনালোকে চাইছিলে না নাই টিভিত? কোনে কোনে টিভিত চাইছিলে হাত দাঙকচোন। অহা বছৰ যে মই ঝুমুৰ দিল্লীত লৈ যাম, তেতিয়া চাবনে নাচাব আপোনালোকে? চাবনে নাচাব? এতিয়া আমাৰ গুৱাহাটীৰ ৰাইজে ঝুমুৰ দেখিলে, অহা বছৰ মোৰ টাৰ্গেট আছে, ছোৱালী বহি আছে, অহাবাৰ মোৰ টাৰ্গেট আছে দিল্লীত লৈ গৈ ঝুমুৰ নাচ। ভাল হ'বনে বেয়া হ'ব? ভাল হ'ব? ঠিক আছে। এতিয়া সকলোকে এটাই অনুৰোধ কৰিম, জগন্নাথ হল হৈ গ'ল,
আমাৰ বাগিচাৰ মহিলা গৰ্ভৱতী হলে 15,000 টকা, আমাৰ বাগিচাৰ ল'ৰা ছোৱালী চৰকাৰী চাকৰি, চিকিৎসা মহাবিদ্যালয়ত আসন সংৰক্ষণ, এই গোটেইবিলাক কামৰ লগত আজি আমাৰ লিষ্টত কি যোগ হ'ল? মাটি আৰু ঘৰ। আগতে আমি ইয়াত কি বিলাব আহিছিলোঁ? মাটি বিলাব আহিছিলোঁ। আপোনালোকক দেখি আজি মই মাটি আৰু ঘৰ কৰি দিলোঁ দুইটা। গতিকে আজিৰ পৰা আমাৰ নতুন দায়িত্ব হ'ব, বাগিচাৰ শ্ৰমিকক অকল মাটি দিয়াই নহয়, যাৰ ঘৰ আছে তাক ঘৰ ধুনীয়া কৰিবৰ কাৰণে 1-1 লাখ টকা। কেনেকুৱা হ'ব? কিমান টকাকৈ দিম ঘৰ ৰিপেয়াৰিং কৰিব, ধুনীয়া কৰিবৰ কাৰণে? আৰে মনত থাকিব লাগিব, নহ'লে মোক পিছত সুধিব নোৱাৰিব নহয়। কিমান কৰি দিম ঘৰ ৰিপেয়াৰিং কৰাৰ কাৰণে? কিন্তু টকা ৰিপেয়াৰিঙতে খৰচ হ'ব লাগিব, ৰিপেয়াৰিং হ'ব লাগিব, ৰুম বনাব লাগিব, বাইক কিনিব নোৱাৰিব, স্কুটি কিনিব নোৱাৰিব। হ'ব? ঘৰৰ ৰিপেয়াৰিঙৰ কাৰণে 1 লাখ আৰু নতুন ঘৰ বনাবৰ কাৰণে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ 1,60,000। হ'ব? পাক্কা হৈ গ'ল আজি? পাক্কা হৈ গ'ল? ঠিক আছে, এইবোৰ কাম মই কেনেকে কৰিব পাৰিম? এটাতো বিজেপি চৰকাৰ লাগিবই, লগত কাক লাগিব? নৰেন্দ্ৰ মোদীক লাগিব, হয় নে নহয়? নৰেন্দ্ৰ মোদীয়ে কি কাম কৰিছিল আপোনালোকে জানেনে? নহয়, আপোনালোকে যি চাহ বনাই নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ ৰেল ষ্টেচনত চাহ বিক্ৰী কৰিছিলে। ইয়াৰ পৰা চাহ বনাই আপোনালোকে পঠাই আৰু মোদীয়ে সৰু থাকোঁতে ৰেল ষ্টেচনত চাহ বনাই মানুহক খুৱাইছিলে। সেইকাৰণে মোদীজীয়ে মোক সদায় কয় যে অসমৰ চাহ মই গুজৰাট ৰেল ষ্টেচনত বিক্ৰী কৰিছিলোঁ, গতিকে তই অসমৰ টি গাৰ্ডেন লেবাৰৰ কাৰণে যিমান পাৰ সিমান কৰিবি। আৰু সেইকাৰণে মই মোদীজীক সুধিছিলোঁ যে মোদীজী মাটিটো মই দিব পাৰিম, ঘৰ দিয়াটো মোৰ পইচা নাই। তেতিয়া মোদীজীয়ে কৈছিল, কৈ দিবি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ এটা এটা মই দি আছোঁ বুলি। সেইকাৰণে আজি আমি এই দিনজয় বাগিচা আৰু 800 চাহ বাগিচা আৰু অসমৰ 40 লাখ চাহ বাগিচাৰ হৈ আমি সকলোৱে মোদীজীক ধন্যবাদ জনাম এটা ডাঙৰ হাত চাপৰিৰে। ডাঙৰ হাত চাপৰিৰে নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী। বহুত বহুত ধন্যবাদ। ভগৱানে কৰক আৰু 20 দিন 25 দিন পিছত আমি যাতে বাগিচাৰ শ্ৰমিকক মাটিৰ পট্টা দিব পাৰোঁ, আপোনালোকে মোক আশীৰ্বাদ কৰিব। এই যাত্ৰাত যাতে আমি সফল হওঁ। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।